এইবাৰ চাহ বাগানৰ নামত ভূমি কেলেংকাৰীৰ অভিযোগ। নীতি উলংঘাৰে মাটি বিক্ৰী কৰি 100 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ। দুলিয়াজানৰ চাহ বাগানত ভূমি নীতিৰ ভয়ংকৰ উলংঘনেৰে কেলেংকাৰী কাৰ। কেনেকৈ কথাত 7 লাখ টকাত বিক্ৰী হৈছে চাহ বাগানৰ মাটি। দুলিয়াজানৰ ত্ৰিবেণী চাহ বাগিচাত ভূমি নীতিৰ উলংঘনেৰে 100 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰথমে মন কৰক এই পত্ৰখনলৈ। বিগত 14 ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাৰ আয়ুক্তালয়ত ডিব্ৰুগড় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে লিখা এই পত্ৰত কোৱা হৈছে, ডিব্ৰুগড়ৰ দুলিয়াজানৰ ত্ৰিবেণী চাহ বাগিচাৰ মাটি যোৱা কিছুদিনৰ পৰা বিক্ৰী কৰিবলৈ লোৱা দেখা গৈছে। চাহ বাগিচাখনৰ মুঠ মাটি 330 বিঘাতকৈ অধিক। এই বৃহৎ পৰিমাণৰ মাটি ত্ৰিবেণী চাহ বাগিচাক অসমৰ চৰকাৰৰ ভূমি নীতি 1989 সুবিধা অনুযায়ী স্পেচিয়েল কাল্টিভেশ্যনৰ বাবে চাহ বাগান পাতিবলৈ প্ৰদান কৰা হৈছিল। যদিও এই নীতি অনুসৰি সৰ্বাধিক 4 হেক্টৰ ভূমিহে প্ৰদান কৰা হয়। একেদৰে 1956 চনৰ চিলিং আইন অনুসৰি এজন ব্যক্তিৰ নামত 50 বিঘাতকৈ অধিক ভূমি থাকিব নোৱাৰে। তেনে ক্ষেত্ৰত এই ব্যক্তিজনে বাগিচাখনৰ বাবে ইমান মাটি কেনেকৈ পালে সেয়া ৰহস্যজনক। পত্ৰখনত উল্লেখ কৰা হয় যে বাগানখনৰ গছ কাটি নীতি উলংঘনেৰে মাটি বিক্ৰী কৰিবলৈ আৰম্ভ কৰা হৈছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনা অভিযোগ অনুসৰি ৰাজু টুডি নামৰ এজন অনা অসমীয়া ব্যৱসায়ীয়ে এতিয়া সকলো জলাঞ্জলি দি এতিয়া বাগানৰ মাটি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। সংগঠনটোৰ দাবী, কথাত 7 লাখ টকাত বিক্ৰী হৈছে ত্ৰিবেণী চাহ বাগানৰ মাটি। ৰাজু টৌডি নামৰ এই ব্যৱসায়ীজনে বাগান খোলাৰ নামত কেনেকৈ 330 বিঘাকৈ ভূমি লাভ কৰিলে আৰু ভূমি লাভ কৰাৰ পাছত নীতি উলংঘনেৰে কেনেকৈ বিক্ৰী কৰিছে তাৰ উচিত তদন্ত বিচাৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। সেই সন্দৰ্ভত সংগঠনটোৰ দাবী, আমাৰ দুলিয়াজানৰ নিচে মাছমজিয়াত টিপলিং মৌজাৰ 10 হুকুটা গাঁৱত এখন প্ৰায় 330 বিঘাৰ মাটিকালিৰ এখন চাহ বাগিচা আছে। চাহ বাগিচাখনৰ নাম হ'ল ত্ৰিবেণী চাহ বাগিচা আৰু এই বাগানখনৰ মালিক হ'ল ৰাজু টডি। এতিয়া কথাটো হ'ল যে যেতিয়া এই বাগানখন 330 বিঘাৰ মাটিকালিৰ এই বাগানখন যেতিয়া তেখেতলোকে নিজৰ নামত আনিছিল, ত্ৰিবেণী টি ষ্টেটৰ নামত আনিছিল, তেতিয়া ত্ৰিবেণী টি ষ্টেটৰ 330 বিঘা মাটি কিদৰে অসম চৰকাৰ বা ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু টেঙাখাত চাৰ্কুল অফিচে কেনেদৰে তেখেতলোক অনুমতি প্ৰদান কৰিলে ইয়াক বৃহৎ সংখ্যক মাটি তেখেতলোকৰ নামত নিজা ম্যাদী মাটি আৰু এই মাটিখিনি বাৰী মাটি তাৰ পৰা খেতি মাটি এই ভাগত বিভক্ত আছে। এতিয়া কথাটো হ'ল যে ঘৰ মাটিৰ কাৰণে আমাৰ এজন মানুহে নিম্নতম 8 বিঘা এজন মানুহে মাটি নিজৰ নামত নামজাৰি কৰিব পাৰে। তাৰ উপৰিও যদি তেওঁ চাহ বাগানৰ কাৰণে বিচাৰে এজন ব্যক্তিয়ে, তেতিয়া 50 বিঘা মাটি ম্যাদীৰ কাৰণে পোৱা যায়। যদি ডাঙৰ সংখ্যক যিখন ডাঙৰ বাগান আছে, এই বাগানসমূহৰ চাহ বাগানত মাটি 2টা প্ৰকাৰে লাভ কৰে। অসম চৰকাৰক তেখেতলোকে আবেদন কৰে, এই আবেদনৰ অনুযায়ী তেখেতলোকক লিজ বা আবণ্টন দিয়া হয় যে এই মাটি কথাই 7 লাখ টকা 8 লাখ টকাত বিক্ৰী কৰাৰ যি কুচকাৱাজ চলি আছে, এই কুচকাৱাজ বন্ধ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু যদি এই মাটিখিনি সৎ পথেৰে নিজৰ নামলৈ আনিছে স্বত্বাধিকাৰ ত্ৰিবেণী টি ষ্টেটৰ স্বত্বাধিকাৰ ৰাজু টডিক আমি এই সংবাদমেলৰ পৰাই ৰাজহুৱাভাৱে আপোনাক প্ৰত্যাহ্বান জনাইছোঁ যে কি ধৰণে আপুনি যে সৎ পথে নিজৰ নামলৈ আনিছিলে তেওঁ ৰাজহুৱা কৰক, দুলিয়াজানৰ সংবাদমেল দিয়ক, ইয়াৰ মানুহক জনাওক যে আপুনি কেনেকৈ 330 বিঘা মাটি নিজৰ নামলৈ আনিলে। আৰু আপুনি যদি অনা নাই এই কাম বন্ধ কৰক, এই মাটি ৰাইজলৈ দি দিয়ক, নহ'লে অসম চৰকাৰক আপুনি পত্ৰ লিখি আপুনি মাটি চাৰেণ্ডাৰ কৰক, নহ'লে আপোনাৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আৰু এই মাটি বিক্ৰী কৰাত বা এই মাটি গোটেই কাৰবাৰটোত এই মাটি চাহ বাগান উঠোৱা, গছ গছনি কটা, দুলিয়াজানৰ যিসকল ব্যক্তিয়ে প্ৰতিষ্ঠিত ব্যৱসায়ৰ পৰা আৰম্ভ কৰি দুলিয়াজানৰ ব্যৱসায়ীসকল জড়িত হৈ আছে, সকলোকে আহ্বান জনাইছোঁ যে এই মাটিডোখৰৰ পৰা আপোনালোকে আঁতৰি দিয়ক। অতি বিতৰ্কিত মাটি, কিয়নো 330 বিঘা মাটি কোনো ধৰণে এজন ব্যক্তিয়ে নিজৰ নামলৈ আনিব নোৱাৰে।
সকলোকে ওলাই আহি দুলীয়াজান নাগৰিকক দুলীয়াজানৰ প্ৰত্যেক ব্যক্তিক এই বিষয়ে বিৰোধিতা কৰিবলৈ আৰু তদন্ত দাবী কৰিবলৈ আমি এই সংবাদমেলৰ পৰা আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।